নমস্কাৰ বন্ধুসকল, আজি আমাৰ 5 নম্বৰ দিন। হাঁহ আৰু পোৱালিবিলাকক দানাৰ লগত কি মেডিচিন খুৱাব, কেনেকৈ খুৱাব, পানীৰ লগত কেনেকৈ দিব, এই বিষয়ে আলোচনা কৰিম। এয়া চাওক, অষ্টবিট প্লাছ ভিমাৰেল আমি দানাৰ লগত মিক্স কৰি আছোঁ। ইফালে আমাৰ বাচন বৰ্তনবিলাক ধুই দিয়া হৈছে, প্লেটবিলাক। ইফালে আপোনাৰ আগত ভিডিঅ' চালে গম পাব যে 1 লিটাৰ অষ্টবিটৰ লগত 60 ml ভিমাৰেল মিক্স কৰা হৈছে। তাৰে অষ্টবিট প্লাছ ভিমাৰেল দুয়োটা মিলাই আমি 230টা আমাৰ হাঁহৰ পোৱালি, 230টা হাঁহৰ পোৱালিৰ লগত 25 ml দিছোঁ। মানে 100টা হাঁহৰ পোৱালিক আপুনি 100 ml বা 100টা হাঁহৰ পোৱালিক আপুনি 10 ml বা 12 ml এনেকৈ দিব পাৰে। ইফালে আমাৰ হাঁহৰ পোৱালিকেইটা এয়া চাওক কি ধুনীয়াকৈ আছে। আজি 5 নম্বৰ দিন। হোৱাইট পেকিং আৰু কালাৰ পেকিং। এইকেইটা অলপ দুৰ্বল বাচ্চা আছিল কাৰণে এইকেইটা ছাইড কৰা হৈছে, সৰু অলপ। আৰু ইফালে আছে আমাৰ অলপ ডাঙৰ, একেদিনাই আনা, একেলগে আনা, কিন্তু চাইজত অলপ ডাঙৰ হৈ গৈছে এইকেইটা, সেইকাৰণে এইকেইটা বেলেগকৈ ৰখা হৈছে। নহ'লে ডাঙৰকেইটাৰ কাৰণে সৰুকেইটাই খাব নাপায়। ভাল কৰি মানে হেৰি কৰিলেহে ঠিক হ'ব। এই চাওক কি ধুনীয়াকৈ আছে, ভিতৰত টেম্পাৰেচাৰটো ঠিক ঠাক মতে আছে। এয়া বৰ্তমান প্লেটত দানাবিলাক উঠাম, উঠাই হাঁহৰ পোৱালিবিলাকক খাবলৈ দিম। ফাৰ্ষ্ট পানী দিব লাগে। ফাৰ্ষ্ট আপুনি দানা দিলে গলত মানে আটকি যাব পাৰে, সেইকাৰণে মানে ফাৰ্ষ্ট আপুনি হেৰি দিব, পানী দিব, যাতে ঘৰটোত হাঁহৰ পোৱালিৰ গলটো মানে তিতি থাকে, মানে ভিতৰত তিতি থাকিলে তখন আৰু দানাটো আটকি নাযায়। ভিডিঅ' চাই থাকক শেষলৈ। আৰু এয়া চাওক, পানীৰ লগত মই এটা মেডিচিন দিছোঁ, সেইটো হ'ল আপোনাৰ এণ্টিবায়'টিক। যি এইটো গ্লাছ, এই গ্লাছৰ প্লাষ্টিকৰ গ্লাছ, এই গ্লাছৰ আপোনাৰ 6টা গ্লাছ আছে আমাৰ। 6টা গ্লাছৰ 5 গ্লাছ পানী লৈছোঁ আৰু 1 চামুচ পাউডাৰ লৈছোঁ মেডিচিনৰ। লৈ ভালকৈ মিহলাই 6টা গ্লাছত সমান সমানকৈ ভৰাই দি বাচ্চাবিলাকক খাবলৈ দিম। ইয়াতে বাচ্চা যথেষ্ট বেছি আছে কাৰণে ইয়াতে আমি 4টা গ্লাছ দিম, আৰু সিফালে বাচ্চা কম আছে কাৰণে সিফালে আমি 2টা গ্লাছ দিম। এয়া চাওক কি ধুনীয়াকৈ আছে। আৰু এটা কথা বন্ধুসকল, আপোনালোকে এই ভিডিঅ'ত আৰু এটা কথা কৈ যাওঁ যে বৰ্ডিং যে আপোনালোকে কৰি আছে বা কৰিব, সেই বৰ্ডিঙত বহুত কথা লক্ষ্য কৰাৰ আছে। যে বাচ্চাবিলাকক চৰ্দি লাগিছে নেকি, বা গাত জ্বৰ আছে নেকি, বা বাচ্চাবিলাকৰ পায়খানা কেনেকুৱা, ঢিলা পানী নে ঠিকেই আছে, নে বগা চূণৰ দৰে হ'লে, বগা চূণৰ দৰে হ'লে আপোনাৰ এইটো এটা প্ৰব্লেম। এয়া চাওক পানী দিয়া হৈছে, এইফালে কেনেকুৱা কৰি আছে বাচ্চাবিলাকে। আৰু এটা দিয়া হ'ল, ইফালে বাচ্চা কম আছে কাৰণে ইফালে 2টা পানীৰ গ্লাছ দিয়া হৈছে, মানে ড্ৰিংকাৰ, সৰু ড্ৰিংকাৰ। এইটো ½ লিটাৰ পানী যায় এইটোত। এই মেডিচিনৰ পানীখিনি খোৱাৰ পিছতহে এৰি দিম, মানে দানা দিম। তাৰপিছত আৰু নৰ্মেল পানী দি দিম। এই চাওক দানা। এই সব দানা দি আছে। আৰু সিফালে এটা দিব। ইফালে এটা কথা লক্ষ্য কৰিব যে আপোনাৰ এইবিলাক মানে হাঁহৰ পোৱালি যিমান ভাল যিমান বেয়া। আপোনালোকক মই আগৰ ভিডিঅ'ত এটা স্প্ৰে দেখুৱাইছিলোঁ, সেইটো স্প্ৰে আপুনি এখন যদি পাৰে ডেইলি কৰিব, আৰু যদি নাপাৰে, ডেইলি যদি সম্ভৱ নহয়, অন্ততঃ সপ্তাহত 3 দিন কৰিবই কৰিব, এইটো মাষ্ট বি।
নহ'লে আপোনাৰ পোৱালিবিলাকক বহুত ভাইৰাছে এফেক্ট কৰিব। আৰু এই যে পোৱালিবিলাকে পায়খানা কৰি আছে ইয়াতে, ধৰক পায়খানা কৰলাক, পানী পৰলাক, সেই পানী দি আছে অলপ চলপ পানীৰ তলত পৰলাক, বেমাৰ হৈ যাব লেতেৰা হৈ থাকিলে। যাৰ কাৰণে চাফ চিকুণ কৰি ৰখাটো অতি দৰকাৰী। এয়া চাওক আমাৰ এইটো কিমান ধুনীয়া চাফ চিকুণ কৰি ৰখা আছে। যাৰ যি মন হৈছে মানে খাই আছে, ঘূৰি আছে, পানী পি আছে। এই চাওক কি ধুনীয়াকৈ আছে, দানা দি থকা হৈছে ধান। ইয়াৰ পিছত আৰু পানী যাব, নৰ্মেল পানী। বৰ্তমান মেডিচিনৰ পানী দিয়া হৈছে, তাৰপিছত নৰ্মেল পানী দি দিম। এই চাওক কি ধুনীয়াকৈ আছে। আৰু এটা কথা, আপুনি এইটো কথা মাথাত ৰাখিব যে বৰ্ডিঙৰ টেম্পাৰেচাৰটো যদি ঠিক ঠাক মতে নাপায়, ভৱিষ্যতে মানে হাঁহৰ পোৱালিকেইটাৰ ডাঙৰ হোৱাৰ পিছত হ'লেও সম্ভাৱনা হ'বই হ'ব। সেইকাৰণে বৰ্ডিংটো আপুনি ভালকৈ কৰিব লাগিব, বৰ্ডিঙৰ টেম্পাৰেচাৰটো ঠিক ঠাক মতে দিব লাগিব, সেয়েহে আপোনাৰ ভৱিষ্যতত ঠিক থাকে। এই চাওক বাল্বটো নুমি গৈছে কাৰণে আৰু জ্বলাই দিয়াৰ চেষ্টা কৰি আছে। আৰু এটা কথা, আমাৰ এইবিলাক 200ৰ বাল্ব, মানে অতিৰিক্ত হিট হৈ হোল্ডাৰবিলাক বেয়া হৈ যায় থাকে। মই অহা ভিডিঅ'ত দেখুৱাম আপোনাক হোল্ডাৰবিলাক কেনেকৈ জ্বলি গৈ আছে। এটা হোল্ডাৰৰ দাম আপোনাৰ 60 টকাকৈ লয়। কম দামো আছে, কম দামত দিলে নচলে, অলপ টাইম পাছতে গুচি যায়। এইটো অলপ ভাল, 60 টকা ল'লে মানে অলপ টাইম চলে। এইকাৰণে ভালকৈ ঢাকি দিয়া হৈছে, ইফালেও হ'ব। ইফালে আপোনাৰ আমাৰ যিবিলাক 200 ৱাৰ্ডৰ বাল্ব আছে, এইটোত অতিৰিক্ত মানে পোহৰ আৰু আপোনাৰ কি কয় যে হিটটো মানে এডজাষ্ট নহয় কাৰণে আমি আৰু খৰচ বেছি, লাইনৰ